গোকুলর গোপিনী আউলি বাউলি পতি পুত্র বৃন্দাবনে যাই চলি হরি মোহন মুরারি কৈত বলি হরি মোহন মুরারি কৈত বলি রাম কৃষ্ণ বৃন্দাবনে
গোপী তত কৃষ্ণ আমাৰ জোলাগাঁৱত ৰাস পাতে নাই বাৰু নেপাতে নেপাতে পাতিব লাগে এইবাৰ যত গোপী তত কৃষ্ণ ইজনীয় কৃষ্ণক পালে সিজনীয় কৃষ্ণক পালে আৰু সকলোৰে নিজৰ সন্তান আছিলে নিজৰ স্বামী আছিলে গোপীসকল আমি যি ভাবি আছো গোপী কৃষ্ণৰ প্ৰেম সেয়া নহয় কেশৱৰ অনংগ কেলি আছিলে হে য'ত অংগ ব্যৱহাৰ শাৰীৰিক যিটো প্ৰেম সেয়া নাছিলে আত্মা আৰু পৰমাত্মাৰ মিলন আছিলে জীৱাত্মা আৰু পৰমাত্মাৰ মিলনহে আছিলে প্ৰেম এতিয়া গোপীসকলে কৃষ্ণক পালেহি দৌৰি দৌৰি আহিলে বাংশীধ্বনি শুনি কোনোবাই যদি দধিমথি আছিলে তাকো এৰি থৈ আহিলে কোনোবাই যদি স্তনপান কৰাই আছিলে শিশুটিক তাকো এৰি থৈ আহিলে মানে ভগৱন্তৰ সেই মুৰুলীৰ ধ্বনিটোত আছিল কি প্ৰকৃততে সেই তাত কি জ্ঞান আছিল কি সন্মোহিনী শক্তি আছিল য'ত গোপীসকল সকলো ত্যাগ কৰি আহিছিলে মানে জগতৰ স্বামীৰ ওচৰত নিজকে অৰ্পণ কৰিছিলে নিজৰ সাংসাৰিক স্বামী আছিলে কিন্তু জগতৰ স্বামী হিচাপে নিজক অৰ্পণ কৰিছিলে কাৰণ গোপীসকলো সাধাৰণ তিৰোতা নাছিল গোপীসকল সেই ত্ৰেতা যুগত তেওঁলোক ঋষি আছিল যিসকলে গোপী হিচাপে জন্ম ল'বলৈ বহুত তপস্যা কৰিলে এতিয়া যেতিয়া কৃষ্ণক পাই কিন্তু অহংকাৰ হৈ গ'ল ৰাস চালে সেইকাৰণে বোলে বহুত পাপ মোচন হয় বুলি কয় অকল নৃত্য গীত সমাহাৰত ৰাস নহয় ৰাসৰ বহুত তত্ত্ব কথা আছে যে গোপীসকলে যেতিয়া কৃষ্ণক পালে কৃষ্ণৰ সেই মৰ্যাদাটো বুজি নাপালে অহংকাৰ হৈ গ'ল আমাৰো হয় নহয় আজি মোক সকলোৱে আদৰ সাদৰ কৰি আনিছে মই যদি ভাবিছোঁ আৰু মোৰ সমান ডাঙৰ কোনো নাই আৰু তেতিয়াহ'লে মই শেষ সেই অহংকাৰ যে আমি কেতিয়াবা চাকৰি এটা পাবলৈ ভগৱন্তক পূজা কৰিয়ে থাকোঁ হয় নহয় একেবাৰে মন্দিৰে নামঘৰে গৈ পূজা পাৰ্বণ কৰি থাকোঁ কিন্তু যেতিয়া চাকৰিটো পাওঁ তেতিয়া কিন্তু ভগৱন্তৰ ফালে পিঠি দিওঁ তেনেকুৱা বহু আছে নাই এই গোপীসকলেও কৃষ্ণ পাই কৃষ্ণৰ যি মৰ্যাদা নুবুজিলে তেতিয়া ভগৱন্তই ভাবিলে যে এতিয়া আৰু মই গোপীসকলৰ মাজত নাথাকোঁ নথকাৰ পাছত কি হয় সেয়া নথকাজনেহে বুজি পায় হয়নে মানুহজন আছে অত্যাচাৰ কৰে বুলি গালি পায় বুলি ভীষণ অশান্তি কৰে বুলি গালি সপনিত অন্ত নাই কিন্তু যেতিয়া নাইকিয়া হৈ যায় হাহাকাৰ কৰি ফুৰে যেতিয়া নাথাকে তেতিয়া সেই বস্তুটোৰ কিমান অভাৱ সেয়া অনুভৱ কৰে সেইগৰাকী প্ৰত্যেকগৰাকী স্বামীহাৰা তিৰোতাই এপলক হ'লেও এদিনত অনুভৱ কৰে সেয়া থাকোঁতে কি কৰিছিলোঁ আৰু এতিয়া নাথাকোঁতে কি পাইছোঁ সেই গোপীসকলেও সেয়া হ'ল কৃষ্ণক বুকুৰ মাজতে পোৱাৰ পাছতো যেতিয়া কৃষ্ণ নাইকিয়া হৈ গ'ল হাহাকাৰ কৰিবলৈ ধৰিলে আৰু তাৰ পাছত কি হ'ল হে ৰাম গোপীৰ পৰমইটো দেখি ভাব ও দেখি নহিল গুয়া গোবিন্দৰ গাৱ কৃষ্ণ প্ৰধান হইলা কৃষ্ণ বৃন্দাবনত ও কৃষ্ণ কৃষ্ণ বুলি গোপী বিচাৰি প্রভু বনমালী কই তো গইলা মাকেরি হে প্রভু বনমালী
স্তুতি মিনতি কৰি কৰি বিচাৰিছে বৃন্দাবনত তিন তৰু লতিকা বিচাৰি ফালি ফালি বিচাৰিছে কৃষ্ণক নাই পোৱা তেতিয়ালৈকে ভিতৰৰ পৰা সেই অহংভাৱ যোৱাই নাই তেতিয়া এক গোপীয়ে ক'লে যে কিমান আৰু গোপীসকলৰ আমি কৃষ্ণক বিচাৰিম গতিকে আমি এটা কাম কৰোঁ যে কৃষ্ণই সেই সৰুকালৰ পৰা যে লীলা আছিলে তাকে আমি কৰোঁ ধৰক কোনো গোপী পুতনা হ'ল স্তনপান কৰালে শিশু হৈ কোনো গোপী অঘাসুৰ বকাসুৰ যশোদা যিমান যত যি আছিলে সেই অভিনয় কৰিবলৈ ধৰিলে ভাওনাত যদি কৃষ্ণ লোৱাজনৰ কৃষ্ণৰ সেই চৰিত্ৰটো নিজকে যেতিয়া গালে আনিব তেতিয়াহে কৃষ্ণ হ'ব তেখে যদু বা মধু হৈ থাকিলে হ'ব জানো শকুনি হ'বলৈ হ'লে শকুনি গোটেই যি চৰিত্ৰ বৈশিষ্ট্য তেওঁ নিজৰ গাত সেই মিলাব লাগিব অভিনয় মানে মই কৃষ্ণ বুলি ভজন্ত মই কৃষ্ণ বুলি ভাবন্ত যেতিয়া গোপীসকলে নিজক কৃষ্ণ বুলি ভাবিলে তেতিয়া ভিতৰৰ পৰা বাকীবোৰ নাইকিয়া হৈ গ'ল এই ঠাই সেইকাৰণে ভগৱন্তৰ গুণ নাম যশ য'ত কৰা হয় সেই ঠাই বৈকুণ্ঠ বুলি কোৱা হয় মহাপুৰুষ মাধৱদেৱে কৈছে যে একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয়েৰি থাকা হৰি সাক্ষাতে তৎক্ষাত য'ত ভগৱন্তৰ গুণানুকীৰ্তন কৰা হয় একেবাৰে নিৰ্গুণভাৱে বাকীবোৰ সকলো আঁতৰি এতিয়া মই নাম গাই থাকোঁতে যদি মই বেলেগ কথাত যদি মোৰ মন মগজু যদি মিলাই থৈ ৰাখোঁ তেতিয়াহ'লে মই কেতিয়াও নাম গাব নোৱাৰোঁ সেই এক বিন্দুত থাকিব লাগিব তেতিয়াহে আপুনি নামত নিজক দিব পাৰিব সেয়ে হ'ল ভক্তি যাক আপুনি প্ৰেমেৰে শ্ৰদ্ধাৰে পূজা কৰে সেয়ে ভক্তি বেলেগ কিবা কৰি পূজা পাবল কৰি থাকিব নালাগে এতিয়া ভিতৰখন চাফা হ'ব লাগিব এতিয়া গোপীসকলে যেতিয়া মই কৃষ্ণ বুলি ভাবিলে তেতিয়া কি হ'ল গোপীসকল আৰু গোপী হৈ নাথাকি ভিতৰখন কৃষ্ণময় হ'বলৈ ধৰিলে আৰু তাৰ পাছত কি কৰিলে এ ৰাম কেহু গোপী ধৰি লম্বা পুতনাৰ কৃষ্ণ কেহু গোপী ধৰি লম্বা পুতনাৰ বেশ ও স্তন পান কৰাই লম্ব মেলি তাইৰ দেখ প্ৰভু